হেল্ল' এভৰিৱান, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সুস্থ আছে, ভালে কুশলে থকাটোকে বিচাৰোঁ। আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া ভাটিবেলা সময় হৈছে, সন্ধিয়া হওঁ হৈছে আৰু হোৱা নাই। আজি বতৰটো ইমানেই বেয়া, দিনটো বৰষুণেই দিলে আৰু এয়া চাওক বৰষুণৰ কোবত একদম আকৌ ষ্টল উলিয়াই পেলাই ল'বলগীয়া হৈ গৈছে। ইমানেই ঠাণ্ডা নিচিনা লাগিছে। তাৰপিছত এতিয়া মই বনাই পেলাই এয়া আনিছোঁ, ভাবিছোঁ ঠাণ্ডা বতৰ যিহেতু, গতিকে মেগী অকণমান খাই লওঁ। আমাৰ ইহঁতকেইটাকো দিলোঁ। ধনমণি কলেজৰ পৰা আহিছে, আজি পৰীক্ষা শেষ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। তাৰ পৰীক্ষা শেষ আৰু সিও আহি পাইছেহি, ভাবিছোঁ মেগী অকণকে বনাই দিওঁ, যিটো ঠাণ্ডা বতৰ। আৰু আমিও খাবলৈ লৈছোঁ আৰু চাৰিওটাই মিলি পেলাই খাবলৈ লৈছোঁ। সিহঁতে খাই আছে, মই ভিডিঅ'টো ভাবিছোঁ আৰম্ভ কৰি লওঁ। এতিয়া মেগীখিনি খাই লওঁ। তাৰপিছত আজি ৰাতিৰ সাজৰ কাৰণে মই একদম মজাকৈ হাঁহৰ মাংস বনাম বুলি ভাবিছোঁ। আজি যিহেতু ঠাণ্ডা বতৰ, গতিকে হাঁহ আনিছে আৰু হাঁহ এখন শুকান ভাজি বনাম আৰু আলু দি পেলাই বনাম আৰু কিবা কিবি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, কেনেকৈ বনাওঁ কি বনাওঁ সকলোখিনি দেখা পাব। মেগী খাই কৰি ল'লোঁ আৰু এতিয়া আমাৰ ৰাতি সাজৰ কাৰণে যিটো হাঁহ ৰেডি কৰি আছিলে মই দেখুৱাই দিওঁ। এয়া পূৰা একদম পুৰি আছে, হাঁহ একদম পূৰা পুৰি আছে। পূৰা তেল ওলাইছে ন, তেলাল হাঁহ খাম আজি। লাহে লাহে সন্ধিয়া হৈ আহিলে আৰু সন্ধিয়া চাহকাপ বনাবলৈ আহিছোঁ। পিঁয়াজ আৰু জলকীয়া দি দিছোঁ তেলত, বুটখিনি দি দিছোঁ, নিমখ হালধি দি দিলোঁ। দিয়াৰ পিছত ধুনীয়াকৈ এতিয়া ভাজি ল'ম বুটখিনি। ৰঙা চাহৰ লগত আমাৰ বুটৰ ভাজি একদম ৰেডি হৈ গ'ল। এতিয়া সন্ধিয়াৰ চাহকাপ খাই লওঁ আৰু। এতিয়া বহু সময়ৰ মূৰত ফাইনেলি আকৌ পাকঘৰলৈ আহিলোঁ। আহি পেলাই এতিয়া মাংস বনাবৰ কাৰণে যোগাৰ পাতি কৰি লওঁ আৰু। তাৰপিছত হাঁহৰ মাংস যে কাটিছিলে, এইখিনি মই দুভাগ কৰি লৈছোঁ। এভাগ মই শুকান ভাজি বনাম আৰু এভাগ আলুৰ সৈতে বনাম। এতিয়া বাতি এটা লৈ লৈছোঁ আৰু মছলাখিনি ৰেডি কৰি লওঁ। অলপমান জিৰা দি দিছোঁ, জোখমতে দিছোঁ। মোৰ মাংসখিনি অনুসৰি আপোনালোকে জোখমতে দি ল'ব। কেইটামান জালুক দি দিছোঁ, দুটামান ৰঙা শুকান জলকীয়া দি দিছোঁ। আদা নহৰুটো মই থেতালি পেলাই দিম, গতিকে ইয়াত দি দিয়া নাই। এতিয়া অলপমান পানী দি পেলাই এইখিনি তিয়াই ৰাখিছোঁ আৰু এইফালে মই পিঁয়াজো কাটি ৰাখিলোঁ। এতিয়া গেছতে কেৰাহী এটা পাতি দিছোঁ। তাৰপিছত মছলাখিনি পিচি ল'ব লাগিব আৰু সেইখিনি তিয়াই পেলাই থৈ দিছোঁ নহয়, সেইখিনি পিচি ল'ম। এতিয়া কেৰাহীটো গৰম হৈছে, তাতে তেল দি দিছোঁ। তেলখিনি গৰম হৈ আহিছে। এয়া মই কেইটামান জিৰা দি পেলাই চাইছিলোঁ। এতিয়া জিৰা কেইটামান দি দিছোঁ তেলতে। শুকান জলকীয়া দি দিছোঁ। তাৰপিছত দিছোঁ এয়া চব লং আৰু ডালচেনি, তাৰপিছত এটা ডাঙৰ ইলাচি। অকণমান ৰঙচুৱা আছে, বেছি জ্বলি যাবলৈ নিদিব। তাৰপিছত ইয়াতে দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এইখিনি ৰঙচুৱা হয় মই যিখিনি বাতিত তিয়াই ৰাখিছিলোঁ মছলা, এইখিনি মিক্সি বাতিটোত দি লৈছোঁ আৰু এইখিনি পিচি ল'ম। তাতে এতিয়া যিহেতু ঠাণ্ডা বতৰ, গতিকে একদম কেঁচা জলকীয়া অলপমান আছিলে, সেইখিনিও দি দিছোঁ সৰহকৈ। একদম আজি পূৰা জ্বলা খাম বুলি ভাবিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। এতিয়া ইয়াতে থেতালি ৰখা অলপমান নহৰু দিছোঁ আৰু অলপ আদা দি দিছোঁ। আদা আৰু নহৰুখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈছোঁ। আদা নহৰু অকণ কেঁচা গোন্ধটো গৈছে। এতিয়া ইয়াতে পিচি যে ৰাখিছিলোঁ মছলাখিনি, ইয়াৰে আধা দি দিছোঁ। মছলাখিনি তেলত ভাজিলে জ্বলি যাব পাৰে, গতিকে অকণমান পানী মিক্স কৰি দিছোঁ। এইখিনি লৰাই দিম। অকণ উতলি আহিছে। এতিয়া ইয়াতে দিছোঁ হালধি, নিমখ সোৱাদ অনুসৰি।
অলপমান ধনিয়া পাউডাৰ দি দিছোঁ। আপোনালোকৰ শুকান মছলা গুড়ি আৰু যদি কিবা মিট মছলা বা চিকেন মছলা এনেকুৱা থাকে দি দিব পাৰে, কিন্তু মই আজি চিকেন মছলা আৰু মিট মছলা ব্যৱহাৰ নকৰাকৈ মাংসখিনি বনাবলৈ লৈছোঁ। যিখিনি ঘৰতে গোটা মছলা থাকে সেইখিনিকে পিচি পেলাই মই মছলা আজি মানে মাংসখিনি বনাম বুলি ভাবিছোঁ। গতিকে চিকেন মছলা আৰু মিট মছলা ইয়াত মই দিয়া নাই, আপোনালোকৰ যদি দিব বিচাৰে তেনেহ'লে দি ল'ব পাৰিব। মছলাখিনি ধুনীয়া কালাৰ এটা আহিছে আৰু তেলটো ওপৰত বিৰিঙিবলৈ ধৰিছে আৰু মানে পানীখিনি শুকাই গৈছে আৰু তেলটো মানে ওপৰলৈ আহিছে। এইখিনি সময়তে মাংসখিনি দি দিব লাগে। এতিয়া গেছৰ ফ্লেমটো অকণমান হাই কৰি এইখিনি মাংসখিনি হাই ফ্লেমতে ভাজি থাকিব লাগিব। মাংসখিনি মই 2 মিনিটমান সময় হাই ফ্লেমত ভাজি ল'লোঁ আৰু ইয়াত যিটো এক্সট্ৰা পানী থাকে মাংসখিনিত সেইখিনিও ধুনীয়াকৈ শুকাই গ'লগৈ। এনেকৈ মানে মাজে মাজে লৰাই লৰাই ভাজি থাকিব লাগিব। এইখিনি এয়া ভাজি ল'লোঁ আৰু এতিয়া মই অকণমান সময় ঢাকনিখন লগাই দিছোঁ। ঢাক মাৰি পেলাই অলপ সময় ভাজি ল'ম। আৰু আনফালে মই এই বুট যে ভাজিছিলোঁ সেই কেৰাহীটোকে মই পাতি লৈছোঁ। অকণমান তেল আছে আৰু অকণমান ইয়াতে তেল দি দিছোঁ। এইখিনিত মই হাঁহৰ যিখিনি শুকান ভাজি বনাম বুলি কৈছিলোঁ সেইখন বনাম। আৰু আনফালে এই মাংসখিনি যে এইখিনি ঢাক মাৰি পেলাই একেবাৰে আশা ভৰসা এৰি নিদিব আৰু এইখিনিও মাজে মাজে লৰাই থাকিব। অকণমান তলত যদি লাগি যোৱাৰ নিচিনা হয় অলপ পানী দি পেলাই এইখিনি ভাজি থাকিব লাগে। প্ৰথমতে অকণমান লাগি যোৱাৰ নিচিনা হৈছে, গতিকে অকণমান পানী দি দিছোঁ, বেছি পানী নিদিওঁ। অলপকৈ পানী দি পেলাই এইখিনি ভাজি থাকিম আৰু আকৌ ঢাক মাৰি দিছোঁ। তাৰপিছত এইফালে কেৰাহী গৰম হ'ল, ইয়াতে কেইটামান জিৰা দি দিলোঁ, 2টা শুকান জলকীয়া দি দিছোঁ আৰু সেই মাংসখিনি দিয়া নিচিনাই একেদৰে এটা ডাঙৰ ইলাচি আৰু লং আৰু ডালচেনি দি দিছোঁ। পিঁয়াজ অকণমান ভাজি ল'ম। এইখিনি পিঁয়াজখিনি অলপ ফ্ৰাই হোৱাৰ পিছত এতিয়া দি দিছোঁ মাংস, নিমখ, হালধি। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু আদা নহৰু আৰু মছলাখিনি দিম অলপ পিছতকৈ দিম। আকৌ এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। ভালকৈ লৰাই বগাই দি এতিয়া এইখিনি এখন ঢাকনিৰে ঢাক মাৰি থৈ দিছোঁ। আৰু আনফালে এয়া আমাৰ মাংসখিনি দেখুৱাই দিছোঁ। তাক পানী দি অলপকৈ সিজাই আছিলোঁ যে এইখিনি আধা আধি প্ৰায় সিজিয়ে গৈছে। এয়া চাওক এইখিনি এতিয়া ইয়াতে দি দিছোঁ আলুখিনি অলপ দেৰিকৈ দিছোঁ, কাৰণ আলুখিনি পটককৈ সিজি যায়, মাংসখিনি সিজিবলৈ থাকিয়ে যায়গৈ। গতিকে আলুখিনি এতিয়াহে দি দিছোঁ। আলু দিয়াৰ পিছত আকৌ মাংসখিনি ধুনীয়াকৈ লৰাই লৈছোঁ। আকৌ মই অলপ সময়ৰ কাৰণে ঢাক মাৰি দিছোঁ। এইফালে সৰু কেটলি এটাত অকণমান গৰম পানী কৰিছোঁ মাংসখিনি দিবৰ কাৰণে। আৰু আনফালে চাওক ফ্ৰাই কৰা মাংসখিনি যে পূৰা ফটফট ফুটি আছে। হাঁহৰ মাংস এনেও ফুটেই। এয়া অলপমান ভজাৰ পিছত ইয়াতো কেইটামান আলু দি দিছোঁ। অলপমান ফ্ৰাই হোৱাৰ পিছত ইয়াতে দি দিছোঁ এতিয়া নহৰু, আদা আৰু সেইখিনি মাংস দি পেলাই যি অলপমান মছলা থৈ দিছিলোঁ ইয়াত দিম বুলি এইখিনিও দি দিছোঁ। ভালকৈ লৰাই কৰি লৈ এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ঢাকনিৰে ঢাক মাৰি থৈ দিছোঁ। এইফালে চাওক এইখিনি মাংসখিনি মই মানে আধা ঘণ্টামান সময় এনেকৈ ঢাক মাৰি অলপ পানী দি ভাজি লৈছিলোঁ। এতিয়া প্ৰায় মাংস আৰু আলুখিনি ভালকৈ সিজিয়ে গৈছে আৰু এতিয়া এইখিনি সময়তে মই এমুঠি গুচাই লোৱা নহৰু দি দিছোঁ।
এনেকৈ নহৰু মাংস দি দিলে খাই ভাল লাগে, গোটেই গোটেও দিব পাৰে, নহৰু এনেকৈ গুচাই পেলাইও দিব পাৰে। মই নহৰু ফুটাকেইটা গুচাই পেলাই এনেকৈ দি দিছোঁ। অকণমান সিজিব দিম নহৰুখিনি, আকৌ ঢাক মাৰি দিছোঁ। এইখিনি মই হাঁহৰ মাংসৰ ভাজি বনাই আছিলোঁ, সেইখিনিও মই ঢাকনখন উদঙাই দিছোঁ। এয়া চাওক এইখিনিও প্ৰায় মানে সিজিয়ে গৈছে আৰু আধা আধি। ইয়াতো মই নহৰু দি দিছোঁ কেইফুটামান। এনেকৈ নহৰু দি খাবচোন, বহুত ভাল লাগে খাবলৈ। ছাগলী মাংস বা হাঁহৰ মাংস এনেকৈ বনালে অলপমান নহৰু দি দিব লাগে, নহ'লে গোটাকৈও দিব পাৰে। কিন্তু এনেকৈ ফুটাকৈ যদি গুচাই পেলাই ভালকৈ দিয়া যায় তেতিয়া খাবলৈও সুবিধা হয় আৰু। এইখিনিও মই ধুনীয়াকৈ লৰাই দিলোঁ, মিক্স কৰি দিলোঁ আৰু গোটেইখিনি, আৰু এবাৰ ভালকৈ লৰাই দিলোঁ। তাৰপিছত আকৌ ঢাক মাৰি দিছোঁ। এয়া চাওক 45 মিনিটমান সময় প্ৰায় ভাজি ল'লোঁ, আৰু এতিয়া ফাইনেলি এয়া আলুখিনি সিজিছেগৈ। এতিয়া ইয়াতে গৰম পানী দি দিম, ফাইনেল পানীটো যিমানখিনি দৰকাৰ হয়। এয়া চাওক ইমানখিনি পানী মই দি ল'লোঁ। তাৰপিছত আকৌ ঢাকন এখন লগাই দিছোঁ, অলপ সময় উতলিবলৈ দিম। আৰু আনফালে এয়া চাওক আমাৰ একদম হাঁহৰ মাংসৰ শুকান ভাজি একদম ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম আৰু। এয়া গেছটো অফ কৰি দিলোঁ, আৰু এইখিনিতে আপোনালোক এটা বস্তু দেখুৱাম বুলি ভাবিছোঁ। এয়া চাওক এইকেইডোখৰ যে ভাজিছিলোঁ এইখিনি হৈছে আমাৰ দীপালীৰ কাৰণে। ধুনীয়াকৈ চাফা কৰি ঠেংকেইটা এনেকৈ দি দিয়া হৈছিলে, এইকেইটা দীপালীৰ কাৰণে। এতিয়া শেষত দিবৰ কাৰণে এয়া লং, ইলাচি, ডালচেনি এটা খুন্দনা এনেকৈ দি লৈছোঁ, আৰু এইখিনি পিচি ল'ব লাগিব। 10 মিনিটমানৰ পিছত এয়া চাওক আমাৰ মাংস একদম ধুনীয়াকৈ বককৈ উতলি আছে। এয়া প্ৰায় হৈ গ'ল আৰু আমাৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে যদি বিচাৰে 2-3মান আলু এনেকৈ ভাঙি দিব পাৰে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। তাৰপিছত একেবাৰে শেষত এয়া মই লং, ইলাচি, ডালচেনি যে পিচি ৰাখিছিলোঁ এইখিনি ওপৰত ছটিয়াই দিছোঁ। তাৰপিছত ঢাকনিখন লগাই মই 10 মিনিট সময় ৰেষ্ট কৰিব দিম। তাৰপিছত এয়া চাওক আমাৰ ভাত একদম ৰেডি। এয়া হাঁহৰ মাংসৰ জোল, হাঁহৰ মাংস শুকান ভাজি, পাপৰ, ভাত আৰু 2খন ৰুটি। যিহেতু ঠাণ্ডা বতৰ গতিকে ৰুটি আৰু হাঁহৰ মাংস। এতিয়া খাবলৈ আহিছোঁ। প্ৰথমে হাঁহৰ মাংস যিখিনি ফ্ৰাই কৰিছিলোঁ সেয়া অকণ টেষ্টিং কৰি চাওঁ। মজা। এতিয়া জোলখিনি অকণমান চাই লওঁ। মজা লাগিছে খাবলৈ।